তো বহুতে মোক কমেণ্ট কৰি থাকে যে দাদা আপুনি ফোন ৰিচিভ নকৰে। দে চা ভাই মই নাইট ডিউটি কৰোঁ, ঠিক আছে। নাইট ডিউটি কৰোঁ আৰু ইয়াৰ পৰা আৰু আমাৰ মেক্সিমাম 5 কিলোমিটাৰমান দূৰ হয়। তো খোজকাঢ়ি যাই পিনে ভাগৰ লাগি যায় আৰু এতিয়া যাই পিনে ৰুমত ভাত বনাব লাগে, খাব লাগে, তাৰপিছত শুব লাগে আৰু এনেকুৱা টোপনি হৈ যায়। কেতিয়াবা বাৰে বাৰে ফোন কৰে, মানে ফোনটো ৰিচিভ কৰিব নোৱাৰোঁ কাৰণ টোপনি গ'লে আৰু গম নাপায় একো। কাৰণ 12 ঘণ্টা ৰাতি ডিউটি কৰি পিনে আৰু যদি ডিউটি কৰি মানে জাগিব লাগে আৰু ৰাতি ডিউটি থাকে ন, সেইকাৰণে কৈছোঁ মোক মেছেজ কৰা, হোৱাটছএপত মেছেজ কৰা, মই মেছেজৰ ৰিপ্লাই দিম। আৰু আৰ্জেণ্ট ভেকেঞ্চি আছে এতিয়া বৰ্তমান 18,000 চেলাৰি দিব, ঠিক আছে, ৰাষ্ট্ৰীয় ছিকিউৰিটি। তো যদি আপোনালোকে আহিবা মোক প্ৰথমে মেছেজ কৰিবা, মই ৰিপ্লাই দি দিম। তো মোৰ নাম্বাৰ খোজে কিন্তু নাম্বাৰ মোৰ বেলেগ এটা ভিডিঅ' চাবা, তাতে নাম্বাৰটো পাই যাবা। কাৰণ কিয় মই এতিয়া নাম্বাৰটো নিদিওঁ, কাৰণ এতিয়া নাম্বাৰটো বেছিকৈ দিলে মোৰ প্ৰব্লেম হৈ যায়। কাৰণ এনেকুৱা ফোন আহে তো ফোনটো ৰিচিভ কৰিব অলপ প্ৰব্লেম হৈ যায়। তো সেইকাৰণে মেছেজ কৰিবা, মই মেছেজৰ ৰিপ্লাই দিম, ঠিক আছে। আৰু যদি কিছুমান ডাউট থাকে তেতিয়া মোক মেছেজ কৰিবা, মই কল বেক কৰিম, ঠিক আছে। তো এইটোৱে ক'ব বিচাৰিছোঁ যে মোক প্ৰথমে মেছেজ কৰিবা, মোৰ বেলেগ এটা ভিডিঅ' চাবা, তাতে নাম্বাৰটো পাই যাবা। থেংক ইউ ৱাচিং মাই ভিডিঅ'।